49 বৰ্ষ পূৰ্তি উপলক্ষে এক বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে প্ৰথমবাৰৰ বাবে আৰু এই অধিৱেশনৰ আমাৰ মূল উদ্দেশ্যই আছিলে ঢেকীয়াজুলি অঞ্চলৰ যিসকল শিক্ষাগুৰু সেই শিক্ষাগুৰুসকলক এই আমাৰ নিজা ভৱনটো নিৰ্মাণ হোৱাৰ পিছতে তেওঁলোকে ভৰি থোৱা নাছিলে গতিকে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনাবৰ কাৰণে কাৰ্যসূচী আজি ৰখা হৈছিলে আৰু লগে লগে এখন মুকলি সভাও আছিলে আৰু মুকলি সভাত আমাৰ নিৰ্দিষ্ট বক্তব্যৰূপে আমাৰ অসম ৰাজ্য প্ৰাথমিক শিক্ষক সন্মিলনৰ প্ৰধান সম্পাদক ডাঙৰীয়া উপস্থিত হৈছে ফলতে ঢেকীয়াজুলি শিক্ষাখণ্ডৰ অন্তৰ্গত 15টা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ পৰা প্ৰায় 150 প্ৰতিনিধি ইয়াত উপস্থিত আছে তাৰ উপৰি প্ৰায় 250 আমি অৱসৰপ্ৰাপ্ত শিক্ষকক এই অনুষ্ঠানত আজি সম্বৰ্ধনা জনাইছোঁ আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকলক আজি ইয়াত আমি একেলগ কৰাৰ মুখামুখি হোৱাৰ সুযোগ আমি দিয়াত তেওঁলোকে অতি আনন্দিত হৈছে আৰু আমিও ধন্য হৈছোঁ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীও ধন্য হৈছে যে আজি আমাৰ শিক্ষকসকলে কৰ্মৰত শিক্ষকসকলে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ সৈতে একেলগে বহি আজি এই আমাৰ অধিৱেশনৰ কাৰ্যসূচীত উপস্থিত আছে। ঢেকীয়াজুলিৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল কৰ্মৰতই নহয় অৱসৰপ্ৰাপ্ত প্ৰায় 200তকৈ অধিক শিক্ষক শিক্ষয়িত্ৰী আহি ইয়াত আজি সমবেত হৈছে। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু কনিষ্ঠসকলৰ মৰম স্নেহ শ্ৰদ্ধাৰে আজিৰ এই অনুষ্ঠানটো জীপাল হৈছে আৰু ইয়াৰ জৰিয়তে এই বৰ্ষপূৰ্তি অনুষ্ঠানৰ যিটো মূল তাৎপৰ্য এই তাৎপৰ্য প্ৰতিহত কৰিবলৈ বা আগবঢ়াই লৈ যাবৰ কাৰণে এই কাৰ্যসূচীটোৱে সক্ষম হৈছে। ৰাজ্যিক সন্মিলনীৰ তৰফৰ পৰা ইয়াত উপস্থিত হৈ অতি গৌৰৱ অনুভৱ কৰিছোঁ। ৰাজ্যিক সন্মিলনীৰ 75 বছৰীয়া যাত্ৰাত এয়া প্ৰায় 50 সোণালী জয়ন্তী বৰ্ষ গৰকিবলগীয়া ঢেকীয়াজুলি খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ যিটো কাম এইটো সম্পূৰ্ণ হৈ উঠা নাই। ৰাজ্য চৰকাৰে যোৱা 2 আগষ্ট 2023 তাৰিখে কেবিনেট সিদ্ধান্তযোগে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে এটা ঘোষণা কৰিছিল, কিন্তু এতিয়ালৈ এইটো কাৰ্যকৰী হোৱা নাই ঘোষণা অনুসৰিয়ে। কিন্তু সেই ঘোষণাটোতো কিছু বিসংগতি আছিল, যিটো বিসংগতি আমি দূৰ কৰাৰ কাৰণে ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। ৰাজ্য চৰকাৰে কৈছিল যে 150 ছাত্ৰ ছাত্ৰী থাকিলেহে বিদ্যালয়খনত প্ৰধান শিক্ষক দিয়া হ'ব, কিন্তু আমি অসম চৰকাৰক কৈছোঁ যে যিখন প্ৰভিন্সিয়েলাইজ এক্ট অনুসৰি যিমান সংখ্যক ছাত্ৰ ছাত্ৰী থাকিলে বিদ্যালয় এখন প্ৰভিন্সিয়েলাইজ চৰকাৰে কৰি লয় সিমান সংখ্যক ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন বিদ্যালয়তে প্ৰধান শিক্ষক দিব লাগিব। আৰু কাৰণ মুৰব্বী অবিহনে কেতিয়াও এখন ঘৰ চলিব নোৱাৰে। এটা বিভাগত মন্ত্ৰী কিয় লাগে? মুৰব্বী এজন লাগে কাৰণেই মন্ত্ৰী লাগে। গতিকে যদি বিভাগ এটাত মন্ত্ৰী এটা লাগে তেনেহ'লে বিদ্যালয় এখনত বিদ্যালয়ৰ প্ৰধান এজন নিশ্চিতভাৱে লাগিব আৰু এই কথা চৰকাৰে উপলব্ধি কৰিছে। কেৱল শিক্ষা অধিকাৰ আইনৰ দোহাই দিব বিচাৰিছে, কিন্তু আমি এইটো কথা স্পষ্ট কৰিছোঁ যে শিক্ষা অধিকাৰ আইনে ক'তো কেতিয়াও কোৱা নাই যে প্ৰাথমিক বিদ্যালয়ত 60জনতকৈ তলত ল'ৰা ছোৱালী থাকিলে প্ৰধান শিক্ষক দিব নালাগে। যিটো ক্লজৰ কথা কোৱা হয় 25 আৰু 19 এই দুইটা ক্লজত আচলতে পিপুল টিচাৰ্ছ ৰেচিঅ' সম্পৰ্কেহে RTE এক্টে ধাৰণা দিছে বা নিৰ্দেশনা দিছে। তাত প্ৰধান শিক্ষকৰ পদ সৃষ্টি বা প্ৰধান শিক্ষক দিয়া নিদিয়া সম্পৰ্কত কোনো কথা কোৱা হোৱা নাই। গতিকে ৰাজ্য চৰকাৰৰ এই যিটো ভুল চিন্তা ইয়াক নিশ্চিতভাৱে দূৰ কৰিব আৰু দূৰ কৰি ৰাজ্যৰ প্ৰতিখন বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব।